হয় বাপতি সাহোন ভোগালী বিহুৰ ব্যাপক প্ৰস্তুতি চলিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰু মই আছো বৰ্তমান টিংখাঙৰ ঔগুৰি ফুকন নগৰ গাঁওবাসীও এইবাৰ আটক ধুনীয়া ৰূপত ভেলাঘৰ সাজিছে বাঁহ নৰা আৰু তামোলৰ খুঁটাৰে নিৰ্মাণ কৰিছে ৰংঘৰ আকৃতিৰ ভেলাঘৰ আৰু নিশ্চয়কৈ কোৱাৰ প্ৰয়োজন যেতিয়া এই ভেলাঘৰটো সম্পূৰ্ণ হৈ উঠিব নিশ্চয়কৈ সকলোৰে মন মুহি পেলাব পূৰ্বেও এনেধৰণে ব্যতিক্ৰমী ৰূপত এই গাঁওবাসীয়ে ভেলাঘৰ নিৰ্মাণ কৰি আহিছে এইবাৰো দেখা গৈছে যি ভেলাঘৰ ৰূপ লৈছে ৰংঘৰ আমি কথা পাতিম স্থানীয় লোক আছে কেনেধৰণে আপোনালোকে আয়োজন কৰিছে আৰু কেনেধৰণে এইবাৰ প্ৰস্তুতি কেনেকৈ চলিছে নমস্কাৰ আপোনালোকৰ নিউজ চেনেললৈ আমি ঔগুৰি ফুকন নগৰ তৰফৰ পৰা ধন্যবাদ আৰু ভোগালী বিহু উল্লেখ জনাইছোঁ আমি প্ৰতি বছৰে এই ঠাইডোখৰত আমি ভোগালী বিহু উদযাপন কৰি আহোঁ আমি গোটেই এই চুবুৰীটোৰ প্ৰায় ৬২ ঘৰমান মানুহ আছে পৰিয়াল গতিকে এই পৰিয়ালখিনি সকলোৱে মিলিজুলি আমি এই ঠাইডোখৰত ভোগালী বিহু উৎসৱ পালন কৰোঁ এইবাৰ আমি ইয়াতে এটা নতুন আৰ্হিত ভেলাঘৰ যিটো আমি ৰংঘৰ আকৃতিত এটা ভেলাঘৰ সাজিছোঁ ইয়াত সাজি আছোঁ বৰ্তমান সম্পূৰ্ণ হোৱাগৈ নাই হয়তো বিহুলৈ আৰু কেইদিনমান আছে সম্পূৰ্ণ হৈ উঠিবগৈ গাঁওবাসী ওলাইছে আপোনালোকৰ ভেলাঘৰ বাকৰিত এতিয়া বিভিন্ন ধৰণৰ কাম লাগি আছে হয় 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 গাঁও সকলো ঘৰৰ পৰাই মানুহ আহে আমাৰ পুৰুষ মহিলা বুলি কথা নাই প্ৰতি ঘৰ ওচৰ চুবুৰীয়া গোটেইখিনি আহে নিশ্চয়কৈ কোৱাৰ প্ৰয়োজন যে প্ৰায় ৬২ ঘৰ মানুহে ইয়াত লগে ভাগে এসাঁজ খাব উৰুকাৰ সন্ধিয়া আৰু পিছদিনা পুৱাই মেজি দাহ কৰিব সেই পৰম্পৰা অক্ষুণ্ণ ৰাখিয়ে এইবাৰো ব্যাপক আয়োজন কৰিছে আৰু দেখা গৈছে মহিলাসকলো ভেলাঘৰ বাকৰিত কাম লাগি আছে পিঠা পনা বনোৱা পৰিলক্ষিত হৈছে সমূহীয়াকৈ পিঠা পনা বনাইছে মহিলাসকল ওলাই আহিছে সমান্তৰালকৈ দেখা গৈছে পুৰুষসকলো ভেলাঘৰ নিৰ্মাণ কৰা পৰিলক্ষিত হৈছে আমি দেখিছোঁ বিহু গীত গাই গাই এনেধৰণে পিঠা পনা বনাই থকা পৰিলক্ষিত হৈছে ঢেঁকী অস্থায়ীভাৱে ভেলাঘৰ বাকৰিতে ঢেঁকী স্থাপন কৰি পিঠা খুন্দাৰ পিছত এনেধৰণে পিঠা বনোৱা পৰিলক্ষিত হৈছে আমি অকণমান বিহুৰ মাজলৈ যাম সমান্তৰালকৈ কথাও পাতিবলৈ চেষ্টা কৰিম হয় ভোগালী বিহুলৈ আৰু বেছি দিন নাই সেয়েহে এতিয়া তৎপৰতা দেখা গৈছে গাঁওবাসীৰ মাজত আমি কথা পাতিম বহুকেইগৰাকী মহিলা আছে আপোনাৰ ওচৰলৈ আহিছোঁ কি বনাইছে নমস্কাৰ প্ৰথমতে ভোগালী বিহু উল্লেখ জনাইছোঁ আপোনালোকলৈ আৰু লগতে গোটেই অসমবাসীলৈ আমি প্ৰথম এতিয়া তিল পিঠা পুৰিছোঁ তাৰপিছত ঘিলা পিঠা পুৰিম আৰু নাৰিকলৰ লাড়ু বনাম এইবিলাকে আৰু সমূহীয়াকৈ এইবাৰ পিঠা পনা বনাইছে ইয়াত দেখা গৈছে হয় হয় আমি প্ৰত্যেক বছৰে আমি সমূহীয়াকৈ গোটেইখিনিয়ে লগ খাই মানে আমি পুৰোঁ পিঠা পুৰোঁ চবেই কৰোঁ গোটেইবিলাকে নৰা কাটো সকলো কৰোঁ আৰু ঘৰত কেনেকুৱা ধৰণৰ আয়োজন ঘৰতো আয়োজন হৈছে ঘৰত এনেকৈ জা জলপান কৰিছোঁ কোমল চাউল সান্দহ এইবিলাকে আৰু ধন্যবাদ জনাইছোঁ আমি পুনৰ বিহুৰ মাজলৈ যাম অকণমান বিহু শুনিম আৰু এটা কলি বিহু হয় এনেধৰণে এতিয়া সমগ্ৰ ৰাজ্যৰ লগতে টিংখাঙৰ ঔগুৰি ফুকন নগৰটো দেখা গৈছে গাঁওবাসীৰ ব্যাপক ব্যস্ততা ভোগালী বিহুৰ আৰু এনেধৰণে এতিয়া ভেলাঘৰৰ বাকৰিত ভেলাঘৰ নিৰ্মাণৰ সমান্তৰালকৈ মহিলাসকলে পিঠা পনা বনোৱাত ব্যস্ত হৈ আছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ